নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট তৰাজান গণেশ পূজা উদযাপন সমিতিৰ উদ্যোগত তৰাজান পূজা সন্মিলনৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল সামৰণি পৰে গণেশ পূজাৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট তৰাজান গণেশ পূজাত উদযাপন সমিতিৰ উদ্যোগত তৰাজান পূজা সন্মিলনৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হ'ল গণেশ পূজা। অগণন ভক্তৰ আগমনেৰে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে তৰাজান পূজা মন্দিৰ সন্মিলনত। এই পূজাৰ লগত সংগতি ৰাখি দেওবাৰে নিশালৈ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ল ৰাম পৰাজয় সীতাৰ পাতাল গমন শীৰ্ষক ভাওনা। এবাৰ আমাৰ 12 নম্বৰ বৰ্ষ হয়। এবাৰ আমি বিশেষ কিছুমান কাৰ্যসূচী লৈছিলোঁ। আমি নাঘিৰটিঙৰ যি কপিকুল আছিলে, কপিকুলক আমি এবাৰ খাদ্য প্ৰদান কৰিলোঁ প্ৰথম দিনাখন। যিদিনাখন আমি পাতত তুলিছোঁ 6 তাৰিখে। 7 তাৰিখৰ পৰা আমাৰ গণেশ পূজা অনুষ্ঠিত হ'ল আৰু 8 তাৰিখে আজি শিশু ভাওনা হৈছে। আৰু লগতে আমি অনাথ আশ্ৰমত আমি প্ৰত্যেকবাৰে আমি খাদ্য তাত আমি প্ৰদান কৰোঁগৈ। আৰু লগতে আমি প্ৰত্যেকখন শৰাইৰ লগত এটাকৈ কলপুলি প্ৰদান কৰোঁ প্ৰত্যেকবাৰতে। আজি 5 বছৰ আমি সেইটো কাম কৰি আহিছোঁ। আমি মানে যিটো আমাৰ প্ৰদূষণমুক্ত এখন সমাজ বিচাৰিছোঁ, তৰাজানত আমি যিমানখিনি ভক্ত আহে শৰাই দিবলৈ আহে, প্ৰত্যেকখন শৰাইৰ লগত আমি একোটাকৈ কলপুলি প্ৰত্যেকবাৰে দি আহিছোঁ। এইখিনি ক্ষেত্ৰত আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যথেষ্ট সহায় কৰি আছে। লগতে এগ্ৰিকালচাৰ আমি যদিও ক্ৰয় আনো, তেওঁলোকে আমাক সেই কলপুলিসমূহ যোগান ধৰে। এইবাৰ G9 কলপুলি দিছোঁ আমি। আৰু সেই কলপুলিসমূহৰ পৰা যি কল মানে যাৰ ঘৰত লাগে তেওঁলোকে আমাক ফটো পঠিয়ায়। আৰু যাৰ কল ভাল হয় শ্ৰেষ্ঠজনক আমি পুৰস্কৃতও কৰোঁ। এইটোৰ দ্বাৰা এইটো প্ৰমাণ কৰিব বিচাৰিছোঁ যে কলপুলিৰ দ্বাৰা আমি মানে কলপুলিটো প্ৰদান কৰি পেলাই আমি বিশ্ব পৰিৱেশ যিটো প্ৰদূষণ হৈছে আমি তাত ৰক্ষা কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ ছেক্ৰেটাৰী পাৰ্থ দুৱৰাই কৈছে যিখিনি কাৰ্যসূচী হাতত লৈছে সেইধৰণে পালন কৰি গৈছে। নিঘেটিঙত গৈ পেলাই যিধৰণে মানে তাত হেৰি খোৱা বোৱা কৰা দিয়া গৈছে তেওঁলোকক। ইয়াতো দেখিছে আপোনালোকে, এতিয়া পিছফালৰ পৰা মাত আহি আছে, পিছফালে ভাওনা হৈ আছে। গতিকে এখন টাউনৰ মাজমজিয়াত এটা সুন্দৰ পৰিৱেশ কৰি পেলাই ৰাইজৰ মৰম আৰু আশীৰ্বাদ, যিহেতুকে আজি 12 বছৰে এনেকৈ গণেশ পূজাভাগ আমি ইয়াত পাতিব পৰা হৈছোঁ। আৰু যিটো আধ্যাত্মিকতা পৰিৱেশ মন্দিৰত এনেকৈ পাতি পেলাই এইটো সঁচাকৈয়ে মানে অতুলনীয়। আৰু এয়া ৰাইজৰ মৰমৰ আশীৰ্বাদ থকাৰ কাৰণে আজি আমি এইখিনিলৈকে আগবাঢ়িব পাৰিছোঁ। আৰু গেটিঙৰ বান্দৰ কেইজনমান যেন বান্দৰকেইটাক আমাৰ খোৱাৰ আয়োজন কৰিছোঁ। আমি 6 তাৰিখে খুৱাইছোঁ, 6 তাৰিখে ৰাতিপুৱা গৈ মেলি খুৱাইছোঁ। তাৰ পাছত আমি 11:30 বজাত আমাৰ দিব মানে গৰুমূত্ৰ পাৱাৰ চাপৰি যেন হাতীকেইটাৰ কাৰণে তাৰমানে গছপুলিৰ কলগছৰ ব্যৱস্থা কৰিছোঁ। ঠিক আছে, সেইটো আমাৰ প্ৰতি বছৰ থাকিব। তাৰমানে বান্দৰ খোৱাটো প্ৰতি বছৰ থাকিব। তাৰপাছতে আমাৰ পূজা ষ্টাৰ্ট হ'ব। তাৰমানে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।